সাংবাদিকক দেখে জুৱাৰীৰ প্ৰাণতাকী মাৰাথন দৌৰ হোজাইৰ গান্ধী ময়দানত চলিছে দৈনিক জুৱা খেলৰ পেহা নিতৌ 20ৰ পৰা 30জন জুৱাৰীয়ে জুৱা খেলত অংশ লয় উক্ত ঠাইত উৰুকাৰ দিনা বহু সংখ্যক লোক ব্যস্ত তাজপাত লৈ লাখ লাখ টকাৰ জুৱা খেলাত জুৱাথলীত সাংবাদিক উপস্থিত হোৱাৰ লগে লগে দৌৰি পলায়ন কৰে জুৱাৰী অভিযোগ মতে নিতৌ চলা জুৱা খেলত আৰক্ষী আহে যদিও ধৰিব নোৱাৰে হেনো এজনো জুৱাৰী ইয়াত জুৱা চলি আছিলে ইমান টাইম ধৰি চলি আছে কি জুৱা চলি আছে কিমান কি জুৱা চলি আছিলে কাঠপাতি কিমান টকা খেলে ইয়াত সদায় এইটো ক'ব নোৱাৰে সিহঁতে কিমান খেলে সিহঁতেহে জানে আপুনি এতিয়া আহিছে এতিয়া আহি জাষ্ট কেইজন মানুহ আছিলে ইয়াত কেইজন মানুহ আছিলে মানুহ কিমান 20-25জন মানুহ হ'ব আছে মানে বহুত ডাঙৰ জুৱা হয় না এটা সদায় হয় না সদায় সদায় কিমান ডাঙৰ হয় জুৱা ডাঙৰ জাগাটো কোনখিনিত গান্ধী ময়দান হোজাই গান্ধী ময়দান মাছ চব্জি বজাৰত না সদায় হৈ থাকে এতিয়াতো 20-30জন মানুহ আছিলে আৰক্ষী নাহে নেকি ইয়াত আহে ধৰিব নোৱাৰে নহয় ধৰিব নোৱাৰে 30জন মানুহ ধৰিব নোৱাৰে হোজাইৰ পৰা সুৰেন বৰুৱাৰ ৰিপৰ্ট এনি ভাৰত 24